আকৌ শুল্ক ৰাজনীতি ব্ৰেণ্ডেড আৰু ফাৰ্মাচিকেল প্ৰডাক্টৰ আমদানিৰ ওপৰত 100% শুল্ক ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এই শুল্ক 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ট্ৰাম্পৰ এই সিদ্ধান্তই ভাৰতত বৃহৎ প্ৰভাৱ পেলাব পাৰে, কিয়নো ভাৰতে আমেৰিকালৈ বৃহৎ পৰিমাণৰ ঔষধ ৰপ্তানি কৰে। নিজৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে লিখিছে যে 1 অক্টোবৰৰ পৰা আমি যিকোনো ব্ৰেণ্ডেড আৰু ফাৰ্মাচিকেল প্ৰডাক্টৰ ওপৰত 100% শুল্ক আৰোপ কৰিম, যদিহে তেওঁলোকে আমেৰিকাত ঔষধটো নিৰ্মাণ কৰিবলৈ উদ্যোগ নিৰ্মাণ নকৰে। নিৰ্মাণৰ আৰম্ভ হ'ব আৰু সেয়াই আমাৰ চুক্তি, কোনো ৰেহাই নাথাকিব। ট্ৰাম্পে কয় যে তেওঁ কেৱল ঔষধজাতীয় সামগ্ৰীৰ ওপৰতে নহয়, পাকঘৰ আৰু বাথৰুমৰ বিভিন্ন সামগ্ৰীৰ ওপৰতো 50% শুল্ক আৰোপ কৰিব। আচবাবৰ ওপৰত 30% শুল্ক আৰু গধুৰ ট্ৰাকৰ ওপৰত 25% শুল্ক আৰোপ কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই শুল্ক পুনৰ আৰোপ কৰাৰ যুক্তি দাঙি ধৰিছে। তেওঁৰ মতে বহিৰাজ্যৰ পৰা আমদানি কৰা এই সামগ্ৰীসমূহৰ বাবে আমেৰিকাৰ কোম্পানীসমূহে সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ট্ৰাম্পে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অন্যান্য কাৰণত শুল্ক আৰোপ কৰা হৈছে। কেইসপ্তাহমানৰ পূৰ্বে হোৱাইট হাউচত বাণিজ্যিক গাঁথনি আৰু আমদানি শুল্ক ঘোষণা কৰিছিল। ইয়াৰ পিছতে ট্ৰাম্পে এই শুল্ক ঘোষণা কৰে। অৰ্থনৈতিক বিশ্লেষকসকলৰ মতে ফেডাৰেল ঘাটি বা আমেৰিকাৰ পুঁজিৰ ঘাটি পূৰণৰ বাবে ট্ৰাম্পে বিশ্বৰ বাকী অংশৰ ওপৰত ইটোৰ পিছত সিটো শুল্ক জাপি দি আছে। এইদৰে তেওঁ আমেৰিকাত নিজা উৎপাদন কোম্পানী আৰু ব্ৰেণ্ডসমূহক অধিক বিক্ৰী কৰাৰ সুযোগ দিব বিচাৰে। কিন্তু ট্ৰাম্পৰ এই সিদ্ধান্তই মুদ্ৰাস্ফীতি আৰু অধিক বিপদজনক বুলি বৃদ্ধি কৰিব পাৰে, আৰু বহু উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানেও আমেৰিকা এৰি যাব পাৰে। ভাৰতৰ ওপৰত কেনেকৈ প্ৰভাৱ পৰিব? ট্ৰাম্পে 100% শুল্ক ঘোষণাই ভাৰতত ব্যাপক প্ৰভাৱ পেলাব পাৰে, কাৰণ আমেৰিকাই হৈছে ভাৰতৰ ঔষধজাতীয় সামগ্ৰীৰ সৰ্ববৃহৎ বজাৰ। ভাৰতে আমেৰিকালৈ সৰ্বাধিক ঔষধ ৰপ্তানি কৰে। আমেৰিকাত ব্যৱহৃত জেনেৰিক আৰু 15% বায়'ছিমিলাৰ ঔষধ ভাৰতত আছে। 2024 চনৰ বিত্তীয় বৰ্ষত ভাৰতে আমেৰিকালৈ $8.7 বিলিয়ন বা 77,231 কোটি টকাৰ ঔষধ ৰপ্তানি কৰিছিল, যিটো মুঠ ঔষধ ৰপ্তানিৰ 31%। কেৱল চলিত বিত্তীয় বৰ্ষত প্ৰথমাৰ্ধত 32,505 কোটি টকাৰ ঔষধ যোগান ধৰিছে। ডাক্তৰ ৰেড্ডিছ, আৰবিন্দ ফাৰ্মা, জাইডাছ, ছান ফাৰ্মাৰ দৰে কোম্পানীসমূহ ট্ৰাম্পৰ এই সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে, কাৰণ তেওঁলোকৰ ৰাজহৰ 30%ৰ পৰা 50% আমেৰিকাৰ বজাৰৰ পৰা আহে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।